নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰ্ম ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, অসম পুলিচৰ ফালৰ পৰা এটা ইম্পৰ্টেণ্ট আপডেট আহিছে। তো ফ্ৰেণ্ডছ, অসম পুলিচৰ আণ্ডাৰত যদি আপোনালোকে এপ্লাই কৰিছিলে তো আপোনালোকৰ কাৰণে এটা বহুতেই ভাল খবৰ, কিয়নো অসম পুলিচৰ আণ্ডাৰত অসম পুলিচৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত এটা ইম্পৰ্টেণ্ট আপডেট এটা আহিছে আপোনালোকৰ কাৰণে। তো অসম পুলিচৰ ফালৰ পৰা যিটো আপডেট আহিছে আজিৰ ভিডিঅ'টোত আপোনালোকক জনাবলৈ গৈ আছোঁ। তো আপোনালোকৰ যিটো আপডেট আহিছে এইটো এডমিট কাৰ্ডৰ ওপৰত আপডেটটো হয়। আপোনালোকৰ যিটো স্কিল টেষ্ট হ'বলৈ গৈ আছে অসম পুলিচৰ যিখিনি কনষ্টেবলৰ ভেকেঞ্চি আছিলে, তো আপোনালোকৰ সেইটো যিটো স্কিল টেষ্ট হয়, তো আপোনালোকৰ স্কিল টেষ্টটো কেতিয়া হ'ব, লগতে এডমিট কাৰ্ড কেতিয়াৰ পৰা ডাউনলোড কৰিব পাৰিব, তাৰ ওপৰত এই আপডেটটো আহিছে। আৰু নটিছখন আপোনালোকক দেখুৱাই দিম, গতিকে আপোনালোকে কেৱল স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু যদি আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই যায়। তো ফ্ৰেণ্ডছ, আমি আহিছোঁ যিটো অসম পুলিচৰ অফিচিয়েল ৱেবছাইট আছে slprb.assam.in, সেই অফিচিয়েল ৱেবছাইটটোত আপোনালোকৰ আহিলে আজি এই নটিছখন আপোনালোকে দেখিবলৈ পাব। আৰু এই নটিছখন যোৱাকালি তেওঁলোকে আপলোড কৰিছিলে, কিন্তু নটিছখন আজিয়ে আপোনালোকৰ আহিছে। 1 তাৰিখে নটিছখন তেওঁলোকে দিছিলে, কিন্তু আজি নটিছখন আজি আহিছে। আজি হৈছে 2 মাৰ্চ, আৰু 2 মাৰ্চ তাৰিখে নটিছখন আহিছে। আৰু নটিছখনত ক্লিক কৰি দিয়াৰ পিছতে যিখন নটিছ হয় নটিছখন ডাউনলোড হৈ যাব। ফ্ৰেণ্ডছ, এইখনে হৈছে নটিছখন অসম পুলিচৰ ফালৰ পৰা যিখন নটিছ আছে। এই নটিছখন আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাই আছে। আৰু এই নটিছখন 1 মাৰ্চ তাৰিখে আজি 1 মাৰ্চ তাৰিখে নটিছখন আহিছিলে, কিন্তু আজি তেওঁলোকে এই ৱেবছাইটত আপলোড দিছে নটিছখন। আৰু এই নটিছখনত তেওঁলোকে উল্লেখ কৰিছে যে আপোনালোকৰ যিখিনি ড্ৰাইভাৰ কনষ্টেবলৰ ভেকেঞ্চি আছিলে, আপোনালোকৰ যদি এই কনষ্টেবল ড্ৰাইভাৰৰ ভেকেঞ্চিখিনিত এপ্লাই কৰিছিলে, তো আপোনালোকৰ যিটো স্কিল টেষ্ট হয়, স্কিল টেষ্টটো আপোনালোকৰ অনুষ্ঠিত হ'বলৈ গৈ আছে। তো আপোনালোকৰ কি পষ্ট আছিলে প্ৰথমতে সেই পষ্টখিনিৰ বিষয়ে জনাই দিছোঁ। ইয়াত 654টা পষ্ট আছিলে ড্ৰাইভাৰ কনষ্টেবল ইন আছাম পুলিচৰ আণ্ডাৰত, আৰু 3টা পষ্ট আছিলে কনষ্টেবল ড্ৰাইভাৰ, 9টা পষ্ট আছিলে কনষ্টেবল ডিছপেন ৰাইডাৰৰ কাৰণে, 2টা পষ্ট আছিলে কনষ্টেবল হেণ্ডিমেনৰ কাৰণে, 14টা পষ্ট আছিলে কনষ্টেবল মেছেঞ্জাৰ ইন APR আণ্ডাৰত, এইখিনি পষ্ট আছিলে। তাৰপিছত 2টা পষ্ট আছিলে কনষ্টেবল ডিছপেন ৰাইডাৰৰ কাৰণে, 2টা পষ্ট আছিলে কনষ্টেবল মেছেঞ্জাৰৰ কাৰণে ইন APR আণ্ডাৰত। আৰু এই পষ্টখিনি যিখিনি আপোনালোকক পষ্টখিনিৰ বিষয়ে জনালোঁ, এই পষ্টখিনিত যদি আপোনালোকে এপ্লাই কৰিছে, এই গোটেইখিনি পষ্টৰ আপোনালোকৰ একেলগতে আপোনালোকৰ যিটো স্কিল টেষ্ট হয়, স্কিল টেষ্টটো অনুষ্ঠিত হ'ব। স্কিল টেষ্টত আপোনালোকৰ যিটো গাড়ী চলাই আপোনালোকে দেখুৱাব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে স্কিল টেষ্টটো কেনেদৰে কৰা হ'ব। আৰু আপোনালোকৰ যিটো স্কিল টেষ্ট হয়, স্কিল টেষ্টটো কিমান তাৰিখে ইয়াত অনুষ্ঠিত হ'ব বুলি দিছে। ইয়াত 10 মাৰ্চ তাৰিখে আপোনালোকৰ যিটো স্কিল টেষ্ট হয়, স্কিল টেষ্টটো আপোনালোকৰ অনুষ্ঠিত হ'ব। আৰু ভেন্যুটো ইয়াত দি দিছে আপোনালোকৰ 1st আছাম কমাণ্ডো বেটেলিয়নত মাণ্ডাকাটা নৰ্থ গুৱাহাটীত আপোনালোকৰ যিটো কমাণ্ডো বেটেলিয়নৰ গ্ৰাউণ্ড আছে, তাত আপোনালোকৰ যিটো স্কিল টেষ্ট হয় তাত আপোনালোকৰ স্কিল টেষ্টটো অনুষ্ঠিত হ'ব। আৰু এইটো আপোনালোকে নিশ্চয় গম পালে। আৰু স্কিল টেষ্টৰ কাৰণে আপোনালোকৰ যিখন এডমিট কাৰ্ড হয়, এডমিট কাৰ্ডখন আপোনালোকে 4 মাৰ্চ তাৰিখৰ পৰা 11 বজাৰ পৰা 4 মাৰ্চ তাৰিখে আপোনালোকে 11 বজাৰ পৰা আপোনালোকৰ যিখন এডমিট কাৰ্ড হয় আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু আপোনালোকৰ 9 মাৰ্চ তাৰিখলৈ 12 বজালৈকে 9 মাৰ্চ তাৰিখৰ 12 বজালৈকে আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আৰু যিহেতু ইয়াত 10 মাৰ্চ তাৰিখে আপোনালোকৰ স্কিল টেষ্টটো অনুষ্ঠিত হ'ব, আপোনালোকে 9 মাৰ্চ তাৰিখলৈকে আপোনালোকৰ এডমিট কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু যেতিয়া এডমিট কাৰ্ডৰ আপোনালোকৰ আহি যায় তো আপোনালোকক লগলগ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। গতিকে যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ আপোনালোকৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগলগ পাই যায়। আপোনালোকে যদি ইনফৰ্মেশ্যনটো আপোনালোকে ভাল পালে তেনেহ'লে আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰি দিব। চাই থাকিব ফ্ৰেণ্ডছ, জেআৰ টেকনিকেল এণ্ড জব ইনফৰ্মেশ্যন ইউটিউব চেনেল। ধন্যবাদ। জয় আই অসম।